ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 9 মেথছৰ চেপ্টাৰ 6 ৰেখা আৰু কোণৰ এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 6 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে যে চিত্ৰত PQ আৰু RS এইটো আৰু এইটো PQ আৰু RS দাপোন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে। AB আপতিত ৰশ্মি দাপোনৰ B বিন্দুত পৰিছে আৰু প্ৰতিফলিত ৰশ্মি BC পথেৰে গৈ RS দাপোনৰ C বিন্দুত পৰিছে। এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে। প্ৰমাণ কৰা যে AB সমান্তৰাল CD। আমাক প্ৰমাণ কৰিবলৈ দিছে যে AB সমান্তৰাল CD। ইয়াৰে দিয়া আছে যে PQ সমান্তৰাল RS আৰু AB আৰু BC ক্ৰমে PQ দাপোনৰ B বিন্দুত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি। ইয়াৰে আমাৰ B বিন্দুক আপতন বিন্দু বুলি কোৱা হয়। PQ দাপোনৰ ক্ষেত্ৰত B বিন্দু হ'ল আপতন বিন্দু। গতিকে ইয়াৰে AB আপতিত ৰশ্মি আৰু ইয়াৰে বিত খুন্দা খাই BC পথেৰে যোৱাটো হ'ব প্ৰতিফলিত ৰশ্মি। আকৌ BC আৰু ইয়াৰে BC RS দাপোনৰ ক্ষেত্ৰত BC আৰু CD ক্ৰমে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি ক্ৰমে RS দাপোনৰ C বিন্দুত আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি। আমাক প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD। প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD। এতিয়া আমাৰ আহিব অংকনটো কৰিম যে BM লম্ব PQ আৰু CN লম্ব RS টনা হ'ল। BM লম্ব PQ B বিন্দুত আৰু CN লম্ব RS দাপোনৰ C বিন্দুত টনা হ'ল। এতিয়া প্ৰমাণ ইয়াৰে আমাৰ দিয়া আছে প্ৰতিফলনৰ সূত্ৰ মতে প্ৰথমতে আমি কৰিম যে BM লম্ব PQ আৰু CN লম্ব RS যদি লম্ব ৰেখাবিলাক
সমান্তৰাল ৰেখাৰ ওপৰত থকা লম্ববোৰ সদায় সমান্তৰাল হয় সমান্তৰাল ৰেখাবোৰৰ ওপৰত থকা লম্ববিলাক সদায় সমান্তৰাল হ'ব ইয়াৰে BM লম্ব PQ আৰু ইয়াৰে CN লম্ব RS গতিকে BM আৰু CN সমান্তৰাল হ'ব গতিকে BM সমান্তৰাল CN যেহেতু সমান্তৰাল ৰেখাৰ ওপৰত থকা লম্ববোৰ সদায় কি হয় সদায় সমান্তৰাল ৰেখাৰ ওপৰত থকা সমান্তৰাল ৰেখাৰ ওপৰত থকা ৰেখাবোৰ সমান্তৰাল ৰেখাৰ ওপৰত থকা ৰেখাবোৰ সমান্তৰাল এতিয়া BM সমান্তৰাল CN আকৌ আমি প্ৰতিফলনৰ সূত্ৰমতে BM সমান্তৰাল CN যদি হয় তেতিয়াহ'লে ইয়াৰে 2 আৰু 3 কোণটো সমান হ'ব যেহেতু ইয়াৰে 2 আৰু 3 টো হ'ব একান্তৰ কোণ ইয়াৰে 2 কোণ সমান 3 কোণ এইটো হ'ব আমাৰ অন্ত একান্তৰ কোণ 2 আৰু 3 টো হ'ব অন্ত একান্তৰ কোণ যদি দুডাল সমান্তৰাল ৰেখা BM আৰু CN ৰেখা দুডালক BC এডাল ত্ৰিজ্যকে B বিন্দু আৰু C বিন্দু কাটিছে গতিকে ইয়াৰ উৎপন্ন হোৱা কোণ দুটা সমান হ'ব আৰু এই কোণ দুটা কোৱা হয় একান্তৰ কোণ ইয়াৰে 2 কোণটো আৰু 3 কোণটো হ'ব একান্তৰ কোণ আৰু ইহঁত দুটা সমান হ'ব যেহেতু BM সমান্তৰাল CN এইটো আমি সমীকৰণ 1 নম্বৰ দিলোঁ এইটো সমীকৰণ 1 আকৌ প্ৰতিফলনৰ সূত্ৰমতে সূত্ৰমতে আমি পাওঁ যে ইয়াৰে আপতন কোণ 1 হ'ব আৰু 2টো হ'ব প্ৰতিফলন কোণ B বিন্দুত PQ দাপনৰ ওপৰৰ কাৰণে কাৰণ যেতিয়া আমাৰ কোনো ৰেখাৰ ওপৰত মানে কোনো দাপনত এইটো হ'ব আপতিত ৰশ্মি আৰু ইয়াৰে এইটো হ'ব প্ৰতিফলিত ৰশ্মি এইটো O হ'ল আপতন বিন্দু আৰু এইটো হ'ব B OA হ'ব আপতিত ৰশ্মি আৰু OB হ'ব প্ৰতিফলিত ৰশ্মি ইয়াৰ ON ডাল হ'ব অভিলম্ব গতিকে অভিলম্ব আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণটোক কোৱা হয় আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা কোণটোক ক'ব প্ৰতিফলন কোণ গতিকে প্ৰতিফলনৰ সূত্ৰমতে আপতন কোণটো আৰু প্ৰতিফলন কোণটো সদায় সমান গতিকে ইয়াৰে প্ৰতিফলনৰ সূত্ৰমতে আমি পাওঁ যে ইয়াৰে 1 কোণটো আৰু 2 কোণটো সমান হ'ব আৰু 3 কোণটো আৰু 4 কোণটো আমাৰ সমান হ'ব এইটো আমি 1 নম্বৰ 2 নম্বৰ আৰু এইটো হ'ব 3 নম্বৰ সমীকৰণ এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা 1ৰ পৰা 2 কোণ সমান 3 কোণ 2টোক যদি আমি দুগুণ কৰি দিওঁ দুয়োফালে 2ৰে পূৰণ কৰিলে 2 কোণৰ দুগুণ আৰু 3 কোণৰ দুগুণ কৰিছোঁ আমি গতিকে 2 কোণৰ দুগুণ হ'লে 2 কোণ যোগ 2 কোণ আৰু 3 কোণৰ দুগুণ হ'লে আমি লিখিব পাৰোঁ 3 কোণ যোগ 3 কোণ এতিয়া এই 2ৰ ঠাইত আমি 1 কোণটো বহুৱাম 1 হ'ব আৰু এই 2 কোণৰ জেগাত 2 থাকিব আৰু 3 কোণৰ ঠাইত আমি বহুৱাম 3 থাকিব আৰু এই নেক্সট 3 কোণৰ জেগাত আমি 4 বহুৱাম গতিকে আমি পালোঁ যে 1 আৰু 2 কোণটো মিলি আমাৰ ABC কোণ উৎপন্ন হ'ব ABC কোণ আৰু নেক্সট 3 কোণ আৰু 4 কোণ মিলি হ'ব BCD কোণ উৎপন্ন হ'ব আৰু এই কোণ দুটা হ'ব কিন্তু ইহঁত একান্তৰ কোণ যদি দুটা একান্তৰ কোণ সমান হয় তেতিয়াহ'লে যি দুডাল ৰেখাই
যিডাল ৰেখাৰ লগত তিৰ্যকে মানে ইয়াৰে তিৰ্যক এ বি আৰু চি ডি ৰেখাৰ দুডালক বি চি তিৰ্যকে বি বিন্দু আৰু চি বিন্দুত কটাকটি কৰিছে। তাৰ ফলত দুটা কোণ উৎপন্ন হৈছে এ বি চি আৰু বি চি ডি। গতিকে এই কোণ দুটাক ক'ম আমি একান্তৰ কোণ, আৰু একান্তৰ কোণবিলাক যদি সমান হয় তেতিয়াহ'লে ৰেখা দুডাল হ'ব সমান্তৰাল। কিন্তু ইহঁত একান্তৰ কোণ, গতিকে এ বি সমান্তৰাল চি ডি, এ বি সমান্তৰাল চি ডি হ'ব। আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল।